আমাৰ কেইদিনমান আগতে আমি অসমত কিছু মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নত কৰিছিলোঁ কিন্তু বহু কেইখন কলেজ এনেকুৱা আছিল যে উন্নত হোৱাৰ লগে লগে প্ৰিন্সিপালজনক আমি ৰেজিষ্টাৰ কৰিছিলোঁ কিন্তু তেওঁলোক ৰিটায়াৰমেণ্টত যাবৰে হ'ল তাৰ ফলত শিক্ষানুষ্ঠানখনৰ ধাৰাবাহিকতাত এটা বিপৰীত প্ৰভাৱ পৰিব সেইকাৰণে আমি এই মহাবিদ্যালয়ৰ পূৰ্বৰ অধ্যক্ষ বৰ্তমানৰ ৰেজিষ্টাৰ তেওঁলোকৰ কাৰ্যকাল আমি 3 বছৰ ফিক্স কৰি এটা আজি আমি সিদ্ধান্ত লৈছোঁ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত অধ্যক্ষগৰাকী অৱসৰ পাব কেবিনেটে তেওঁৰ কাৰ্যকাল 3 বছৰ ফিক্স কৰি দিছে যাতে বিশ্ববিদ্যালয়খনৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা যায়